Ladies and gentlemen, we start descending and shortly landing at IJI Airport. স্পীকাৰত পাইলটৰ গম্ভীৰ কণ্ঠ ভাহি আহিছে। নীৰাই একো শুনা নাই। দূৰ অতীতৰ পৰিমাপহীন বিষাদত নিমজ্জিত হৈ আছে নীৰা। মেঘেৰে ঢাকি ধৰা এটা দুপৰীয়া ৰেলত উঠি গুচি গ'ল সুবৰ্ণ। যোৱাৰ আগতে ৰেল ষ্টেচনত পুতিৰ দুহাতত ধৰিছিল সুবৰ্ণই। লাহে লাহে কৈছিল, তুমি ভালকৈ থাকিবা, ভালকৈ পঢ়িবা। তুমি পানীৰ দৰে ভাল হৈ থাকিবা পুতি। তাৰ দুহাতত ধৰি তলমূৰ কৰি ৰৈ আছিল পুতি। কন্দা নাছিল, একো কোৱা নাছিল। সৰু চহৰখনৰ সকলোৱে সিহঁতৰ বন্ধুত্বৰ কথা জানিছিল। সুবৰ্ণহঁতক আগবঢ়াই থবলৈ যোৱা মানুহবোৰে বিষাদেৰে সেমেকা হাঁহি মুখত আঁকি দূৰলৈ চাই আছিল। পুতিৰ মাকলৈ চাই সুবৰ্ণৰ মাকে কৈছিল, ইহঁত দুটালৈ বৰ বেয়া লাগিছে। হয়, মাকে মূৰ দুপিয়াইছিল। আপোনাৰ ছোৱালীজনী বৰ ভাল। পঢ়া শুনাত সমূলি মন নাই, ঘূৰি ফুৰাই কাম। ঘৰখনত তাইকেই মাত্ৰ বলাব নোৱাৰোঁ, বৰ জেদী। পঢ়া শুনাৰ কথা এতিয়াই বুজি পাবৰ হোৱা নাই। সুবৰ্ণও একেই, ঘূৰি ফুৰাই কাম। কিন্তু দুয়োটা আনবোৰ ল'ৰা ছোৱালীৰ দৰে নহয়, অলপ বেলেগ। সিহঁতেও নিজৰ মাজত যিবোৰ কথা পাতি থাকে, মই শুনি মাজে মাজে আচৰিত হৈ যাওঁ। এই বয়সত সিহঁতৰ মনলৈ জানো ক'ৰ পৰা আহে ইমান ডাঙৰ ডাঙৰ চিন্তা। মই সিহঁতৰ লগত কথা পাতি বৰ ভাল পাওঁ। তাইৰ কথা মোৰ যে বৰকৈ মনত পৰি থাকিব। বৰ বেয়া লাগিব। সিহঁতক সাৱধানে তুলিব লাগিব বাইদেউ। সাৱধানে নুতুলিলে সিহঁত নষ্ট হৈ যাব পাৰে। পুতিৰ মাক গম্ভীৰ হৈ গৈছিল। অধস্তন বিষয়াৰ পত্নীৰ উপদেশবাণী শুনিবলৈ তেওঁ হয়তো প্ৰস্তুত নাছিল। অলপ পিছতে সুবৰ্ণহঁতক বিদায় জনাই পুতিহঁতক লৈ মাক ষ্টেচনৰ পৰা ওলাই আহিছিল। কোনো কথা নোকোৱাকৈ তলমূৰ কৰি উভতি গৈছিল পুতি। সুবৰ্ণ গুচি গ'ল। পুতিলৈ থৈ গ'ল উদং হৈ যোৱা এটা ঘৰ, থৈ গ'ল বিষাদৰ এটা স্মৃতি কোঠা, থৈ গ'ল অপৰিমেয় নিসংগতাৰ এন্ধাৰ এটা গহ্বৰ। এখন অনাত্মীয় চহৰ, পুতিৰ ভাষা নুবুজা এখন ঘৰত ক্ষণ পল দণ্ড পাৰ হৈ জীৱন আগবাঢ়ি গৈ থাকিল। কৈশোৰ লাহে লাহে শেষ হৈ আহিছিল। পুতিৰ মুখখন আগৰ দৰে সৰু সৰু আনন্দত উদ্ভাসিত হৈ নুঠা হৈছিল। তাইৰ কলা মুকুতাৰ দৰে চকুযোৰে আগৰ দৰে তিৰবিৰাবলৈ এৰিছিল। পুতি বাহিৰৰ পৰা ভিতৰ সোমাইছিল। তাইক মানুহে আগৰ দৰে ধূলি বালি লগা ভৰি আৰু জপৰা অবিন্যস্ত চুলিৰে হাবিয়ে বননিয়ে ঘূৰি ফুৰা নেদেখা হৈছিল। পুতি লাহে লাহে বুৰ যাব ধৰিছিল কিতাপৰ পৃথিৱীত। সৰু ল'ৰা ছোৱালীৰ কাৰণে লিখা কিতাপবোৰ পঢ়ি পঢ়ি শেষ কৰি তাই বায়েকহঁতৰ কিতাপত হাত দিছিল। বায়েকহঁতৰ কিতাপবোৰ পাৰ হৈ মাহঁতৰ কিতাপবোৰলৈ হাত মেলো মেলো কৰিছিল। পঢ়া টেবুলত বিশৃংখলিত হৈ পৰি আছিল পাঠ্যপুথি, বহী, কিতাপ, পেঞ্চিল আৰু ৰবৰবোৰ। পুতি দেখিবলৈ আগতকৈও বেয়া হৈছিল। নহয়, হয়তো পুতিৰ ভায়েকহঁত আগতকৈও ধুনীয়া হৈছিল। আত্মীয় অনাত্মীয় মানুহবোৰে যেতিয়াই তেতিয়াই সেই পাৰ্থক্যলৈ আঙুলিয়াই মন্তব্য দি আছিল। নিজৰ প্ৰতি আগ্ৰহীন হৈ পৰিব ধৰিছিল পুতি। নিজৰ সম্পৰ্কে মূল্যহীনতাৰ উপলব্ধিয়ে পুতিক টানি লৈ গৈ আছিল আত্মবিশ্বাসহীনতাৰ গভীৰৰ পৰা গভীৰতালৈ। বন্দিত্ব আৰু নিৰ্মমতাৰ প্ৰতিটো কথা আৰু অভিজ্ঞতাই তাইক আঘাতেৰে ক্ষতবিক্ষত কৰিছিল। একেটা সময়তে বাঢ়ি আহিছিল অভিমান, মাকৰ প্ৰতি অভিমান, দেউতাকৰ প্ৰতি অভিমান। বাঢ়ি আহিছিল ক্ষোভো। পুতিয়ে ভাবিবলৈ শিকিছিল, চাবলৈ শিকিছিল, বুজিবলৈ শিকিছিল। বাস্তৱৰ নিৰ্মমতাই দিয়া কষ্টৰ লগত কাকো ক'ব নজনা কিছু একান্ত ভাৱনাৰ যন্ত্ৰণাই তাইক ভিতৰে ভিতৰে অশান্ত আৰু আৱেগিক কৰি তুলিবলৈ আৰম্ভ কৰিছিল। মাকৰ ওচৰত শুবৰ মন গৈছিল পুতিৰ। মাকৰ স্নেহ স্পৰ্শ বিচাৰি তাই মাজে মাজে ব্যাকুল হৈ পৰিছিল। একেটা কোঠাৰ আন এখন বিচনাত দুয়োটা ভায়েকৰ লগত শুই থকা মাকক দেখি ভায়েকহঁতৰ চুলিত আঙুলি বুলাই বুলাই কথা পাতি থকা দেখি বুকুখনৰ ভিতৰত মোচৰ খাই উঠিছিল। বায়েক দুজনীৰ লগত আনখন বিচনাত শুই থকা পুতিৰ নিঃশব্দ আৰু গোপন চকুপানীত বহু নিশা তিতি গৈছিল শিমলু তোলাৰ গাৰু। সন্মুখৰ বাৰান্দাত সজাই থোৱা টাবত বন্দী হৈ থকা ফুল কেইজোপাৰ কাৰণে, চৰিয়াত সাঁচি থোৱা মাগুৰ আৰু শিঙি মাছ কেইটাৰ কাৰণে, গঁৰালত কুকুৰা কেইটাৰ কাৰণে পুতিৰ মনত জন্ম হোৱা মমতাৰ সৈতে কোনোবাখিনিত যে নিজৰ প্ৰতি জন্ম হোৱা মমতা একাকাৰ হৈ পৰিছিল। কোনোবাখিনিত যেন সিহঁতৰ দৰে হৈ পৰিছিল পুতি। ক'ৰবাত এটা চাংঘৰ আছিল, মাত্ৰ এটা চাংঘৰ। সেই চাংঘৰটোলৈ মনৰ বাটেৰে সদায় গৈছিল পুতি।
সুবৰ্ণৰ লগত খেলিছিল। তাৰ পিঠিত ভৰি তুলি শুইছিল। তাৰ পিঠিত অ আ ক খ লিখিছিল। তাৰ চাৰ্টত কোনেও নেদেখাকৈ চকুপানী মচিছিল। একেটা সময়তে ভিতৰৰ ক'ৰবাত গঢ় ল'ব ধৰিছিল ঘৰ এৰি যোৱাৰ ভাৱনা। চকুৰ আগত ভাহি উঠিছে এটা দুপৰীয়াৰ দৃশ্য। ভিতৰত মাক দেউতাক শুই আছে। বাহিৰৰ বাৰান্দাত হাতত স্লেট পেঞ্চিল লৈ ছবি আঁকি আঁকি বাইক আৰু ভায়েকহঁতে নিজৰ কল্পনাৰ পৃথিৱীলৈ লৈ যাব ধৰিছে পুতিয়ে। এইখন এখন ঘৰ। ইয়াত মাক দেউতাক, দুজনী বাইক আৰু দুজন ভায়েকৰ লগত এজনী বহুত মৰম লগা ভাল ছোৱালী থাকে। ঠেট মৰম লগা নহয়, কলি, সৰু ভায়েকে কৈ উঠিছে। কলি হ'লেও মৰম লগা হ'ব পাৰে, ডাঙৰ বায়েকে কৈছে। ঠিক আছে তেনেহ'লে জাধলি। মনে মনে থাকচোন, তাই সাধুহে কৈছে। ঠিক আছে কোৱা। বেয়া লাগু লাগু হোৱা মনটো চম্ভালি লৈ পুতিয়ে কৈছে। তাই বহুত ভাল ছোৱালী। ঘৰৰ সকলোকে তাই ভাল পায়। তাইক কিন্তু কোনেও ভাল নাপায়। তাই দন্দুৰী হয়, সেইকাৰণে চবৰে মুখে মুখে কথা কয়। মুখে মুখে নহয়, তাই সদায় সঁচা কথা কয় কাৰণে, বেয়া কথাবোৰ দেখুৱাই দিয়ে কাৰণে ভাবে তাই মুখে মুখে কৈছে। তাইৰ মনত আচলতে বহুত মৰম আছে, কিন্তু এদিন তাই মাক দেউতাককো বহুত খং কৰিলে। ক'লে ঘৰৰ পৰা ওলাই যা। তাৰপিছত ওলাই গ'ল, কিনো কৰিব আৰু। হাতত মাত্ৰ এখন দা, দুটা ফ্ৰক, এখন কাঁহী, এটা টৰ্চ আৰু জুইশলাৰ বাঁহ, এটা সৰু বেগ। আৰু একো নাই? নাই, ভৰিত চেণ্ডেলো নাই, চুৱেটাৰো নাই, মাত্ৰ এখন এণ্ডি আছে। গৈ 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 তাই এখন পাহাৰ পালে, হাবি পালে। তাত বহুত বাঁহ গছ আছে, কলগছ আছে, মধুৰি আৰু কমলা গছ আছে। তাই প্ৰথমতে বাঁহ কাটিলে, এটা সৰু চাংঘৰ সাজিলে। ৰাতি বহুত ভয় লাগিছিল, শিয়াল আহিছিল, বাঘ আহিছিল। তাইক খাব খুজিছিল। তাৰপিছত তাই খেতি কৰিলে। দুটা কুকুৰ পুহিলে, এটা মাইকী কুকুৰ আৰু এটা মতা কুকুৰ। দুটা মেকুৰী পুহিলে। সিহঁতৰ বহুত ল'ৰা ছোৱালী হ'ল। তাৰপিছত গৰু পুহিলে। গাখীৰ হ'ল, গাখীৰৰ পৰা পায়স বনায়, কুঁহিয়াৰৰ পৰা গুড় বনায়, ধান বিক্ৰী কৰে, আলু বিলাহী বিক্ৰী কৰে। লাহে লাহে তাই বহুত ধনী হৈ গ'ল। ধুনীয়া বিচনা হ'ল, কাপোৰ থোৱা বাকচ হ'ল, পানী খোৱা গিলাচ হ'ল। তাৰপিছত লাইট আহিল। তাৰপিছত তাইৰ বিয়া হ'ল। ঠেট, তাইক কোনে বিয়া কৰাব? কলি হয়, দেউতাই কোৱা শুনা নাই, কলিক কোনে বিয়া কৰাব? তহঁতে একো নাজান, সিহঁতৰ কথা নুশুনিবি পুতি, তই সাধুটো কৈ যা, ডাঙৰ বায়েকে ক'লে। ভাইটিয়ে ঠিকে কৈছে বা। তাই তাৰপিছত বিয়া নহ'ল। তাই এটা ডাঙৰ ঘৰ সাজিলে, পৰ্দা লগালে, ৰঙো দিলে, চোফা ছেট আনিলে আৰু মাক দেউতাকহঁত দুখীয়া হৈ গ'ল। মাক দেউতাকে আহি কান্দি কান্দি ক'লে, আমাক ইয়াত থাকিবলৈ দিয়া। থাকিবলৈ দিলেনে? দিব নালাগিছিল, ইমান বেয়া। তাই ঘৰৰ পৰা উলিয়াই দিছিল। দিলেও তাই খং নকৰে, কয় আহিছা থাকা। তাই মাক দেউতাকহঁতক বহুত ভাল পায় যে। ভায়েকহঁতকো থাকিবলৈ দিলে। দিলে, ভায়েকহঁতক ধুনীয়া চোলা কিনি দিলে, চিলা কিনি দিলে, মাৰ্বল কিনি দিলে, লুডু এখনো কিনি দিলে, ধুনীয়া ধুনীয়া সাধু কিতাপ কিনি ধুনীয়া ধুনীয়া জিল লগাই দিলে। বায়েকহঁতক নেইল পলিচ কিনি দিলে, নিজৰ ধুনীয়া ধুনীয়া ফ্ৰক, স্কাৰ্ট, ব্লাউজবোৰো দি দিলে। এটা ধুনীয়া পুতলা ঘৰো সাজিলে। আৰু কি কৰিলে জানা? নিজৰ ধুনীয়া ঘৰটো মাকহঁতক দি দিলে। প্ৰথমতে সাজিছিল যে সৰু চাংঘৰটো, তাতেই কুকুৰ আৰু মেকুৰীবোৰৰ লগত থাকিবলৈ ধৰিলে। কিয়? কুকুৰ মেকুৰীবোৰেহে তাইক সঁচাকৈ ভাল পায়, সেইকাৰণে। বেঙি, একদম বেঙি। তাইৰ নাম পুতি নেকি? তাই বেঙি নহয়, তাই পানীৰ দৰেই ভাল। পানীৰ দৰে ভাল? ভায়েকহঁত হাঁহিত বাগৰি পৰিছিল। তাৰপিছত একো নাই। তাই ৰৈ থাকিল আৰু ৰৈ থাকিল। কাৰ কাৰণে ৰৈ থাকিল? এখন নদীৰ কাৰণে। নদী এখন আহিব, তাইও এখন নদী হৈ যাব। তাৰপিছত দুয়োখন নদী এখন নদী হৈ যাব। মানুহ আকৌ নদীও হয় বোলে।
হয়, কোনেও গম নোপোৱাকৈ হয়, মনৰ বাটেৰে হয়। তুমি কেনেকৈ জানিলা? সুবৰ্ণই কৈছিল, সি চব জানে। সাধু কোৱা শেষ হৈছিল। নিজৰ নিজৰ জগতলৈ উভতি গৈছিল বাইক ফাইকত। চাংঘ ৰাখি থোৱা শ্লেট হাতত লৈ বহি থকা পুতিৰ চকুৰ কোণত বিৰিঙি উঠা চকু পানীৰ দুটোপাল কাৰো চকুত পৰা নাছিল। সুবৰ্ণ গুচি যোৱাৰ পিছতো নিৰ্মমতাৰ পৰ্ব পূৰ্ণগতিত চলি আহিছিল। পুতি কষ্ট পায় বুলি জানিও পুতিহঁতৰ বিচনাৰ তলত মাকে পীড়া দি থাকি মাগুৰ আৰু শিঙি মাছৰ চৰিয়াবোৰ থৈছিল। পুতি অসুস্থ হৈ পৰে বুলি জানিও দেউতাকে চিকাৰ কৰি আনিছিল বন কুকুৰা, হাইঠা, পহুবোৰ। ঘৰৰ চোতালত লুটিয়াই লৈ হাঁহিত ফূৰ্তি কৰি কাছ কাটিছিল। পুতিৰ ভাইহঁতে জীয়াবোৰ ধৰি ধৰি সূতাৰে বান্ধি উৰুৱাই কষ্ট দি পুতিক কন্দুৱাইছিল। বিৰি জ্বলাই ভেকুলীৰ মুখত ৰঙত কিৰিলি পাৰি পুতিক কন্দুৱাইছিল দেউতাকে চিকাৰ কৰি অনা তেজেৰে লুতুৰি পুতুৰি মৃত পকুৰমাবোৰে। ৰান্ধনী ঘৰৰ পিছফালে ডিঙিত মুচৰি মৰা কুকুৰাবোৰে কান্দোনৰ পুতিৰ অকণমানি বুকুখন ভাঙি চুৰমাৰ কৰি পেলাইছিল। পুতিৰ প্ৰতিবাদ আৰু চকুপানীয়ে ভাইহঁতৰ হাঁহিত ওলাইছিল। মাক আৰু বায়েকহঁত অবাক কৰিছিল, দেউতাকৰ খং উঠাইছিল। হাঁহি থকা ভাইহঁতৰ পিঠিত ঔকিল বহুৱাই মুখত যিহকে আহে তাকৈ ভেকুলী, জীয়া আৰু পখিলাবোৰ কাঢ়ি আনিছিল পুতিয়ে। খেলাৰ সামগ্ৰী হেৰুৱাই খঙাল হৈ পৰা ভাইহঁতে পুতিলৈ মাৰি পেলাইছিল সুতীক্ষ্ণ হেলবোৰ। কলি দেউতাকৰ সন্মান নষ্ট কৰি আৰু বেছি জাধলি হৈছিল পুতি। পঢ়া শুনাত আৰু বেয়া হৈছিল। ভিতৰত আলোড়ন তীব্ৰতৰ হৈ পৰিছে। চকুৰ জোৰ বাৰে বাৰে সৰুবৰ হৈ পৰিব খুজিছে। নীৰাই বাধা দিয়া নাই, খুলি দিব খুজিছে অনুভৱৰ উৎস মুখ। গুচি যাব খুজিছে বেগৱতী নৈৰ সৈতে প্ৰকাশৰ সমতললৈ। বুকুখন গধুৰ হৈ আছে। যুগ ধৰি পৰ্বত যেন শিল এচটাই বন্ধ কৰি থৈছে বতাহ বোলা উপত্যকাৰ দুৱাৰমুখ। এচটা পৰ্বত যেন শিল, পুতিক ফচিল কৰি থোৱা শিল। তেনে এচটা শিল সুবৰ্ণই কঢ়িয়াই লৈ ফুৰিছিল। নীৰাই জানে, নিশ্চিতভাৱে জানে, ফুৰিছিল। সুবৰ্ণই নীৰাক কেতিয়াও সেই কথা কোৱা নাছিল। তথাপি জানে, আছিল। ক'ৰবাত সুবৰ্ণও আছিল নীৰাৰ দৰে। সুবৰ্ণৰো আছিল নীৰাৰ দৰে বাস্তৱ পৃথিৱী ব্যংগৰ হাঁহি মৰা নস্যাৎ কৰিব খোজা অন্য জীৱনৰ সপোন। আছিল কাৰণেই। এক্সকিউজ মি মেম, প্লিজ ক্ল'জ দ্য ট্ৰে টেবল, উই ৱাৰ লেণ্ডিং। সুবৰ্ণ আৰু পুতিৰ পৃথিৱীৰ পৰা উভতি বিভ্ৰান্ত দৃষ্টিৰে পৰিচাৰিকীগৰাকীৰ ফালে চালে নীৰাই। লাহে লাহে বাস্তৱ স্পষ্ট হৈ পৰিল। লজ্জিত হাঁহি মাৰি টেবুলখন জপাই থলে নীৰাই। ষ্টীলৰ চৰাই তেতিয়া তললৈ নামিবলৈ আৰম্ভ কৰিছিল।